নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল, আপোনালোকে জানে যে অসম পুলিচৰ নতুন ভেৰাইটি পোষ্ট আহি আছে আপকামিং চুন। তো এইটো নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্টখন মুকলি পাব। তো বন্ধুবান্ধীসকল, নতুনকৈ আকৌ 5,000 প্লাছ হয়তো এই বছৰ 6,000 7,000 ভেকেঞ্চি হ'ব পাৰে অসম পুলিচৰ। অসম পুলিচৰ কি পোষ্ট থাকিব? SI থাকিব, তাৰপিছত AB UB থাকিব, তাৰপিছত গ্ৰেড 4 যিটো আছে, যিটো চাফাই কৰ্মচাৰী গ্ৰেড 4ৰ চাফাই কৰ্মচাৰী কুকমেন, সেইবোৰক কোৱা হয় গ্ৰেড 4ৰ পোষ্ট থাকিব। আৰু এই বছৰত এটা নতুন আপডেট আহি আছে, যিটো অসম ফৰেষ্ট গাৰ্ডৰো বহুতো পোষ্ট আহি আছে। তো বন্ধুবান্ধীসকল, এইটো আপোনালোকৰ সকলোৰে বাবে ভালে খবৰ। তো এই বছৰত যিটো নৱেম্বৰ মাহত এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাব, প্ৰায় ধৰক 5,000 প্লাছ 5,000 ওপৰতে হ'ব, হয়তো 6,000 হ'ব পাৰে বা 5,500 মান হ'ব পাৰে। ফ্ৰেণ্ডসকল, নিউজত কোৱা মতে যে অসম পুলিচৰ এতিয়াও 15,000তকৈ অধিক ভেকেঞ্চি অৰ্থাৎ খালী পদ এতিয়াও আছে, যে কাৰণ প্ৰতি বছৰতে ৰিটায়াৰ হৈ আছে আমাৰ অসম পুলিচৰ কৰ্মচাৰীসকলে, প্ৰতি বছৰতে ৰিটায়াৰ হৈ আছে আৰু প্ৰতি বছৰতে খালী হৈ আছে। নিউজত কোৱা মতে 15,000কৈ অধিক এতিয়াও পদ আছে অসম পুলিচত ভৰ্তি হোৱাৰ বাবে। তো আপোনালোকে যিসকলে এই বছৰত এপ্লাই কৰিব বুলি ভাবিছে, তো নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্টখন মুকলি পাব আৰু নৱেম্বৰতে এপ্লাই হ'ব। এমাহমান এপ্লাই থাকিব, অৰ্থাৎ নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে এমাহমান এপ্লাই অনলাইন কৰিব পাৰিব। আপোনালোকৰ যিসকলে মেট্ৰিক পাছ এই বছৰ পাছ কৰিছে সিহঁতেও কৰিব পাৰিব, যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতেও কৰিব পাৰিব, যিসকলে 8 পাছ কৰিছে সিহঁতেও কৰিব পাৰিব, কাৰণ গ্ৰেড 4ৰ 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, AB UB বুলি ক'লে, ABটো আপোনালোকে গমেই পায়, অসম বেটেলিয়ান, যিটো মেট্ৰিক পাছ হ'লে আবেদন কৰা যায়। আৰু UB বুলি ক'লে UB ব্ৰাঞ্চ, যিটো লালটুবি বুলি কোৱা হয়, এইটো হৈছে UB ব্ৰাঞ্চ। আৰু SI, যিটো চাব ইনস্পেক্টৰ বুলি কোৱা হয়, এই চাব ইনস্পেক্টৰৰ নতুন ভেকেঞ্চি আহি আছে। তো সকলোখিনি মিলি প্ৰায় 5,000 ওপৰত ভেকেঞ্চি থাকিব। তো বন্ধুবান্ধীসকল, চাই লওক যে ইয়াৰ 2 বছৰ আগতে অৰ্থাৎ 2023ত যিটো এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছিল, তো 2023ৰ এটা ধাৰণা হিচাপে এটা আইডিয়া ল'ব পাৰিম যে এই বছৰত নৱেম্বৰত মানে বয়স কিমান দিব, তাৰপিছত কোৱালিফিকেশ্যন কি লাগিব। সকলোৱে মানে কৈ আছে কমেণ্টত যে দাদা বয়সটো কিমান হ'ব। তো বয়সটো আপোনালোকে নিজে চাই লওক, কাৰণ 2023ত যিটো এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছিল সেই অনুযায়ী আমি এটা ধাৰণা কৰিব পাৰি। তো ফ্ৰেণ্ডছৰ আহক এডভাৰ্টাইজমেণ্টখন চাই লওক। এইটো হৈছে কনষ্টেবল UB ব্ৰাঞ্চ, যিটো লালটুবি বুলি কোৱা হয়। ইয়াতে চাওক 1,645টামান ভেকেঞ্চি দিয়া আছে। OBC MOBC SC STৰ বাবে ইয়াতে ৰিজাৰ্ভ কোটা দিয়া আছে। OBC MOBC 27, SCৰ বাবে 7%, STBৰ বাবে 10%, ST হিলছৰ বাবে 5%। আৰু ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে চাব পাৰিব। এইটো হৈছে ইয়াৰ আগৰ অৰ্থাৎ 2023ৰ যিটো এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছিল। তো এইটোৰ পৰা কিছু আইডিয়া আৰু কি ল'ব পৰা যায় যে এই বছৰত তেনেকুৱা ধৰণৰে পোষ্ট আহিব। 5,000 বা 5,000ৰ প্লাছ হ'ব পাৰে, কাৰণ নৱেম্বৰ মাহত যিটো এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, এইটো বিগেষ্ট এডভাৰ্টাইজমেণ্ট হ'ব। তো এইটো চাওক ফ্ৰেণ্ডছৰ, কনষ্টেবল AB, যিটো বেটেলিয়ান বুলি কোৱা হয়, অৰ্থাৎ অসম বেটেলিয়ান, ইয়াতে 23টামান ভেকেঞ্চি দিয়া আছে। অৰ্থাৎ UBতকৈ ABৰ ভেকেঞ্চি বহুত থাকে। ইয়াতে 2,300মান ভেকেঞ্চি দিয়া আছে। OBC MOBCৰ বাবে 27% কোঠা আছে, SCৰ বাবে 7%, STPৰ বাবে 10% আৰু ST হিলছৰ বাবে 5% ইয়াতে কোঠা দিয়া আছে। তাৰপিছত ফ্ৰেণ্ডছসকল, এজৰ বিষয়ে সকলোৱে কয়, অৰ্থাৎ এজ বুলি ক'লে বয়সৰ বিষয়ে। বয়সটো চাওক, ইয়াতে 18ৰ পৰা 25 দিয়া আছে, যে 18ৰ পৰা 25 অকল জেনেৰেলৰ বাবে, জেনেৰেল কেণ্ডিডেটৰ বাবে 18ৰ পৰা 25 বছৰ হ'ব লাগিব। আৰু যিসকলে SC ST আছে সিহঁতে 5 ইয়াৰ্ছ এইজ ৰিলেক্সন পাব, অৰ্থাৎ 25 আৰু 5 প্লাছ কৰিলে 30 মান। যদি আপোনালোকৰ SC বা ST কাষ্ট চাৰ্টিফিকেট আছে, তেন্তে আপোনালোকে 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু OBC MOBCৰ বাবে 3 ইয়াৰ্ছ এইজ ৰিলেক্সন পাব, অৰ্থাৎ 28 বছৰলৈকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে বয়সটো। বয়স লৈ সকলোৱে মানে চিন্তা কৰি আছে যে বয়সটো কিমান দিব। তো 18ৰ পৰা 25 বছৰলৈকে এইটো জেনেৰেল কেণ্ডিডেটৰ বাবেহে দিয়ে, আৰু বাদ বাকী যিটো আছে SC STৰ বাবে 5 ইয়াৰ্ছ আৰু OBCৰ বাবে 3 ইয়াৰ্ছ এইজ ৰিলেক্সন পাই যাব। আৰু ইয়াতে UBৰ বাবে, অৰ্থাৎ UB কনষ্টেবল, যিটো অলপ আগতে ক'লোঁ লালটুপি, এইটোৰ বাবে হাই ছেকেণ্ডেৰী পাছ লাগিব। আৰু যিসকলে অসম বেটেলিয়ানৰ যিসকলে এপ্লাই কৰিব, সিহঁতৰ বাবে মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল,
ইয়াতে হাইট দিয়া আছে, তাৰপিছত চেষ্ট দিয়া আছে মেল ফিমেল। তো এইটো যিটো হাইট আৰু চেষ্টটো দিয়া আছে ইয়াতে সকলোখিনি লিখা আছে, অলপ আপোনালোকে চাই ল'ব। 2023 যিটো এডভাৰ্টাইজমেণ্ট আহিছে সেই এডভাৰ্টাইজমেণ্ট অনুযায়ী আপোনালোকে এটা আইডিয়া ধাৰণা কৰিব পাৰে যে এই নৱেম্বৰ মাহতে যিটো এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, তো 5,000ৰ ওপৰত অৰ্থাৎ 5,000ৰ বেছি আপোনালোকৰ যিটো মানে ভেকেঞ্চি ওলাব, 5,000ৰ মান বেছি হ'ব পাৰে, কাৰণ 15,000 মান এতিয়া ভেকেঞ্চি আছে গভৰ্ণমেণ্টৰ হাতত। তো ফ্ৰেণ্ডছসকল, প্ৰতি বছৰে ৰিটায়াৰ হৈ আছে অসম পুলিচৰ যিসকলে অৰ্থাৎ 60 বছৰ পাৰ কৰিছে, অৱসৰ লৈছে, সিহঁতে ৰিটায়াৰমেণ্ট হৈ আছে। তো এই বছৰত নৱেম্বৰ মাহত যিটো এডভাৰ্টাইজমেণ্ট আহিব আপোনালোকে গমে পাই যাব, পোষ্ট 5,000 প্লাছ ভেকেঞ্চি আহিব। তো ফ্ৰেণ্ডছসকল, এইটো আছিল আপোনালোকৰ যিসকলে মোক সুধিছিল যে দাদা বয়সটো কিমান হ'ব। তো বয়সটো 18 পৰা 25লৈকে থাকিব। তাৰপিছত আপোনালোকৰ যদি SC ST আছে 5 years এজ ৰিডাকশ্যন পাব, আৰু OBCৰ বাবে 3 years এজ ৰিডাকশ্যন পাই যাব। অসম পুলিচৰ ফ্ৰেণ্ডছসকল, যিসকলে এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই, প্ৰেক্টিছ কৰি থাকক, কাৰণ নৱেম্বৰ মাহতে গুড নিউজ আহি আছে, এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। আৰু এইটো ইণ্টাৰভিউ হ'ব 2026ত, ভোটৰ ৰিজাল্টৰ পিছতহে ইণ্টাৰভিউ হ'ব। তো এতিয়ালৈকে টেনশ্যন নাই যে আপোনালোকে এবছৰমান সময় পাব। তো এই এবছৰৰ ভিতৰতে নিজকে ৰানিং কৰক, দৌৰাদৌৰি কৰক, প্ৰেক্টিছ কৰক। ধৰক যদি অক্টোবৰ মাহতে যদি নাম নাথাকে আপোনালোকৰ ফাইনেল ৰিজাল্টত, তেন্তে ইয়াৰ পিছৰ বছৰত যাতে আপোনালোকে এই অসম পুলিচৰ চাকৰিটো ল'ব পাৰে। তো বেষ্ট অফ লাক থাকিল। আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰক, আৰু যিমান সোনকালে পাৰে ৰাতিপুৱা উঠিব, ৰাতিপুৱা উঠাৰ পিছত ৰানিং কৰিব, তাৰপিছত ৰানিং কৰি আহি অলপমান আপোনালোকে ৰিটেনৰ বাবে প্ৰস্তুতি লওক। কাৰণ কিছুমানে বহুতে ফিজিকেলত পাছ কৰি যায়, ফিজিকেলো এক্সিলেণ্ট মাৰে, কিন্তু ৰিটেন টেষ্টত গৈ ফেইল কৰে। তো সেইবাবে কৈছোঁ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।